নমস্কাৰ, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই থওঁ যে প্ৰতি মাহে অমূল্যবাণীৰ পৰা 10 জন লোকক লটাৰী যোগে নিৰ্বাচিত কৰি ফ্ৰী চুৱাই সমাধান, ফ্ৰী কবচ আৰু ফ্ৰী লক্ষী ATM দিয়া হয়। আৰু আপোনালোকেও যদি ভাগ ল'ব বিচাৰে এই লটাৰীত, তেনেহ'লে নাম, জিলা আৰু ঘৰত কোনো উপাৰ্জন নাই বুলি স্ক্ৰীনত দিয়া এই হোৱাটছআপ নম্বৰত মেছেজত লিখি দিব। প্ৰতি মাহৰ 28 বা 29 তাৰিখে ফলাফল ইউটিউব আৰু ফেচবুকৰ পোষ্টত ঘোষণা কৰা হয়। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। আপোনালোকেও যদি বিভিন্ন সমস্যা সমাধান কৰিব বিচাৰে বা আপোনাৰ জীৱনত চমৎকাৰ হোৱাটো বিচাৰে, তেনেহ'লে আপুনি গাও ধুব নালাগে, আপোনাৰ কোনো ধৰণৰ অসুচি চোৱা নালাগে। আপুনি কেৱল হনুমান চালিচাৰ এই বিশেষ বাক্যকেইটা মনৰ ভিতৰত গাব। মাত্ৰ 2টা বাক্যহে গাব লাগে। আপোনাৰ সমস্যা অনুসৰি মাত্ৰ মনৰ ভিতৰত জপ কৰিব। যিকোনো সময়তে শুই থাকোঁতে, বহি থাকোঁতে, কাম কৰি থাকোঁতে আপুনি কেৱল মনৰ ভিতৰত গাই থাকিব। মুখখন লৰাব নালাগে, শব্দ কৰিব নালাগে, কেৱল মনৰ ভিতৰত গাব। আৰু আপুনি দেখিবলৈ পাব কেনেকৈ আপোনাৰ জীৱনত চমৎকাৰ হ'বলৈ আৰম্ভ কৰিছে। প্ৰথমে আপোনাৰ ঘৰৰ বা আপোনাৰ নিজৰ যদি বেমাৰ আজাৰ হৈ আছে, তেনেহ'লে সেই বেমাৰ আজাৰ সোনকালে ভাল কৰিবৰ বাবে এই 2টা বাক্য গাই থাকিব মনৰ ভিতৰত। মেডিকেলি চিকিৎসা ল'ব মানা কৰা নাই, কিন্তু আপুনি মনৰ ভিতৰত যদি গাই থাকে এই 2টা বাক্য, তেনেহ'লে দেখিবলৈ পাব শীঘ্ৰেই আপুনি বেমাৰৰ পৰা মুক্তি লাভ কৰিব। বাক্য 2টা হৈছে নাছে ৰোগ হৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। মাত্ৰ এই 2টা বাক্যহে গাব বেমাৰ ভাল কৰিবৰ বাবে। দ্বিতীয়তে, যদি আপুনি কোনো বিপদ বা সংকটত পৰে, উদ্ধাৰ পোৱাৰ কোনো ৰাস্তা দেখা নাপায়, কিন্তু আপুনি উদ্ধাৰটো পাবই লাগিব, এনেকৈ ভাবি আপুনি যদি এই 2টা বিশেষ বাক্য গায়, তেনেহ'লে শীঘ্ৰেই আপুনি সেই সংকট বা বিপদৰ পৰা মুক্তি লাভ কৰিব। বিশেষ বাক্যটো হৈছে সংকট কটে মিটে সব পীৰা যো সুমিৰে হনুমত বলবীৰা। তৃতীয়তে, যদি আপোনাৰ কিবা বস্তু ভয় লাগে বা বেয়া শক্তি ভয় লাগে বা ভূতৰ ভয় লাগে বা যিয়ে আপোনাৰ ভয় লাগে, সেই ভয় তৎক্ষণাত আঁতৰাবৰ বাবে এই 2টা বিশেষ বাক্য গাব। আপোনাৰ ভয় তৎক্ষণাত আঁতৰিব। বিশেষ বাক্য 2টা হৈছে সব সুখ লহে তুমহাৰী চৰণা তুম ৰক্ষক কাহু কো ডৰনা। চতুৰ্থতে, যদি আপুনি কোনো কামত বাধা পাই থাকে, বিফল হৈ থাকে, কোনো কামত সফলতা নাপায়, তেনেহ'লে এই বিশেষ 2টা বাক্য যদি মনৰ ভিতৰত গাই থাকে, তাৰ পিছত চেষ্টা কৰে, তেনেহ'লে নিশ্চয় সেই কামত আপুনি সফলতা লাভ কৰিব। এই বিশেষ বাক্য 2টা হৈছে কৱন সো কাজ কঠিন জগ মাহি যো নেহি হুই তাত তুম পাহি। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।